সকলোকে স্বাগতম জনাইছো ষ্টুডিঅ'ত মই দীপক শৰ্মা প্ৰথমে চাওঁ কি আছে বাতৰিৰ শীৰ্ষত মহানগৰ যুৱ ছাত্ৰ পৰিষদৰ সংহতি শৃংখল যাত্ৰা বাংলাদেশী বিতৰণৰ দাবী উত্তাল ৰাজপথ বাংলাদেশী সমস্যাৰ শীঘ্ৰে স্থায়ী সমাধানৰ দাবী মহন্ত দিল্লী বিস্ফোৰক কঠোৰ সমালোচনা অসমত জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে নতুন দিল্লী মুখ্যমন্ত্ৰী গগৈৰ ঘোষণা উজনি নামনি বানৰ সংঘাৰ খাদ্য খোৱাপানীৰ সংকটৰ সন্মুখীন বানাক্ৰান্ত মহানগৰীত পুনৰ আলফাৰ বিস্ফোৰণৰ সম্ভাৱনা তৎপৰ আৰক্ষী প্ৰশাসন আলোচনাৰ স্বাৰ্থত পুনৰ একত্ৰিত হ'ব পাৰে NDFৰ দুই শিবিৰ প্ৰথমবাৰলৈ মুখ খুলিলে গোবিন্দ বন্দ্যোপাধ্যায় এইবাৰ স্ৰষ্টা ৰাজমহল সৰ্বানন্দ সমুজ্জ্বল আগমনী আৰু হাগ্ৰাবাৰ গ্ৰেপ্তাৰৰ দাবী মহানগৰীত বাংলাদেশৰ অবাধ বিচৰণ গুৱাহাটী ৰেল ষ্টেচনত আৰক্ষীৰ জালত অনুপ্ৰৱেশকাৰী এতিয়া বিতং বাতৰিসমূহলৈ এটা মৃতদেহ কিন্তু 8টা টুকুৰা কিবা নৃশংস হলে হত্যাকাৰী এনেদৰে হত্যা কৰিব পাৰে এজন ব্যক্তিক এনে ঘটনাই সংঘটিত হৈছে ৰাজ্যখনত এই কথা শুনি আপোনাৰ হয়তো হৃদয় কঁপি উঠিছে কিন্তু এয়া এতিয়া নিষ্ঠুৰ বাস্তৱ এটা মৃতদেহ 8টা টুকুৰা হাত ভৰি মূৰ ডিঙি সকলো চিহ্ন এটা নহয় 30টা হত্যাৰ অভিযোগ গাহিচুৰ সিৰিয়েল কিলাৰ আৰক্ষীৰ জালত কিমান নৃশংস এই অপৰাধী মৃতদেহটোলৈ মন কৰক এটা দুটা নহয় 8টা টুকুৰা কৰা হৈছে মৃতদেহটো নৃশংসতাৰ শেষ সীমা চেৰাই গৈছে হত্যাকাৰীয়ে কিমান পাখানৰে এনেকৈ হত্যা কৰিব পাৰে হত্যাকাৰীয়ে আৰক্ষীৰ জালত পৰা আনচাৰ আলী নামৰ যুৱকজনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই ব্যক্তিজনক হত্যা কৰি 8 টুকুৰা কৰাৰ অভিযোগ আৰক্ষীৰ ভাষ্য অনুসৰি এইটো মাথো উদাহৰণহে 30 জনক এনেকৈ হত্যাৰ অভিযোগ উত্থাপিত হৈছে আনচাৰ আলীৰ বিৰুদ্ধে ৰঙিয়াৰ এই যুৱকজনৰ বিৰুদ্ধে 4 চকীয়া বাহন ভাড়ালৈ লৈ অসমৰ বিভিন্ন ঠাইত গৈ ড্ৰাইভাৰক হত্যা কৰাৰ হৃদয় কঁপোৱা অভিযোগ আৰক্ষী দীৰ্ঘদিন ধৰি সন্ধানত আছিল এই যুৱকজনৰ অৱশেষত আৰক্ষীৰ জালত পৰিল আনচাৰ আলী নামৰ এই যুৱকজন আনসার আলীর কৰায়ত্ত হওয়ার বাতৰি সস্তের নিশ্বাস পেলাইছে रंगियाबासिए आज रंगिया पुलिस ने हमारे ओसी साहब के नेतृत्व में एक बहुत बड़ी सफलता प्राप्त की जब एक बहुत ही खूंखार अपराधी और डकैत अंसार अली को पकड़ा ये बिहाबारा बस्ता डिस्ट्रिक्ट के का रहने वाला है और इसमें बहुत सारी गतिविधियों में बहुत सारे क्रिमिनल एक्टिविटीज में ये इन्वॉल्व था इसके खिलाफ कई सारे केस दर्ज हैं जिसमें 3 मेन केस हैं जो कि एक पुलिस स्टेशन जोगी होपा है और जो कि बंगाईगांव डिस्ट्रिक्ट में है যুৱকজনৰ লগতে এখন মটৰচাইকেল জব্দ কৰে আৰক্ষীয়ে এটা প্ৰশ্ন হয় যদি আৰক্ষীৰ এই ভাষ্য সঁচা হয় তেন্তে মানৱতা যেন কঁপি উঠিব যুৱকজনৰ নৃশংসতা দেখি মানুহৰ ৰূপত যে ব্যাপি দি ফুৰিছে ৰক্ত পিপাসু এই নৰসাধক ৰঙিয়াৰ পৰা ৰবীন দাস ফ্ৰণ্টিয়াৰ টিভি এনে ঘটনায় প্ৰশ্ন উত্থাপিত কৰে জীৱশ্ৰেষ্ঠ মানৱ এতিয়া কোন দিশে আহিছো এতিয়া পৰৱৰ্তী বাতৰিলৈ শুকুৰবাৰে সন্ধিয়া অৰুণাচলৰ নামচাইত 12 নং আসাম ৰাইফলছৰ সৈতে আলফাৰ এটা দলৰ সংঘৰ্ষত ঘটনাস্থলীতে নিহত হৈছিল তিৰন্ত মৰাণ নামৰ এজন আলফা সদস্য এই ঘটনাত মৃদুল মৰাণ আৰু গজেন খেক উৰফে ৰকেট নামৰ দুজন আলফা সদস্য আটক হৈছিল ইয়াৰে মৃদুল মৰাণ গুলিবিদ্ধ হৈছিল সেনাজনে আটকাধীন আলফা সদস্য দুজনৰ পৰা 2টা পিস্তল জব্দ কৰিছিল বৰ্তমান মৃদুল মৰাণক চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু 2জনকে সেনাই জেৰা অব্যাহত ৰাখিছে